Hello everyone, eya Sunday rati babuk porhai mane babuk rokhi asu aru porhar samoyr pora video to ọকমান start korisilu tar pisot efale Monday babuk schoolot mane rati pai loi golu tar pisot eta schoolot thoi milu ahi palu anot jao korot kiye bostu nai স্কুল যাবৰ হ'ব আৰু বেছি সময় নাই তাৰ আগতে বলে বস্তুখিনি লৈ কাৰণ বৰষুণ দি আছে বাবুক লৈ লৈ যোৱাটো দিগদাৰ আৰু আজি বহুতখিনি কাম আছে মানে ভাত খোৱাৰ পিছত আজি ওলাই যাব লাগিব আৰু এক্সাম শেষ গতিকে সেইকাৰণে আজি পুনৰ ৰখি আছোঁ পাৰ্লাৰ যাব লাগিব তো বাবুক লৈ অহাৰ পিছত এতিয়া পাৰ্লাৰ যাব লাগিব তাৰ আগতে ভাতখিনি বনাই থ'বলৈ বহুত কাম আছে গাইজ আজি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিম পালো আৰু বহুত দিন পিছত মানে আজি ভিডিও কৰিব লৈছো একচুয়ালি বহুত দিন মানে আজিৰ পৰা এক্সাম শেষ সেইকাৰণে একিন মই ভিডিও কৰা নাই কাৰণ জানে আৰু পৰীক্ষা থাকিলে মানে মই বৰবিক ভিডিও কৰি থাকিলে সি তাৰ মানে এনেকুৱা হৈ যাব বুলি মই নিজেই ভিডিও কৰা নাই আৰু যোৱাকালি মানে সৰু ব্লগ এটা দিছো সো আজিৰ পৰা আজি এটা অকমান ফ্ৰী হৈছো পৰীক্ষাটো শেষ বাৰু এই জাস্ট আহি পাই মানে ভিডিও কৰিব লৈছো তো এতিয়া মানে বতৰ বহুত ধুনীয়া ঠাণ্ডা একদম বৰষুণ দি আছে অলপ অলপকে দেখাই আছো ৰাতিপুৱাৰ পৰা অলপ অলপ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো তো বহুতখিনি কাম আছে বাবু ইফালে কিবা চাই আছে কাপোৰ খুলাই নাই তো মই এতিয়া চাহ খাওঁ ৰাতিপুৱা আজি মানে একো ভাত খোৱা নাই মানে অকল চাহ এতিয়া মানে চাহ খাওঁ আৰু কিবা আকৌ এই ঠাণ্ডা বতৰ ভাত খাওঁ মন যোৱা নাই চাহে খাম তো কিয় গা পা ধুই ল তো আজি দিনটো আপোনালোকৰ শ্বেয়াৰ কৰি আছো আৰু স্বাগতম জনাইছো লাইফ অফ টিছনাৰ অন্যতে ভিডিও আপোনালোক সকলোকে তো চাই থাকিব আজি দিনটো ডেইলি ব্লগ এটা আজি মঙ্গলবাৰৰ দিনটো কি হল হা স্কুলৰ পৰা আহি আপোনালোক কৈছিলে বহুত কাম আছে বুলি এও আহিছে মানে এতিয়া বাবুৰ মানে আধাৰ কাৰ্ড লগা হ'ল আমি আধাৰ কাৰ্ড বনোৱাই নাছিলো বহুত মানে বনাম বুলি ভাবো যেটো পাহৰি থকা যায় এইবোৰ কাম একচুয়ালি আৰু এইবোৰ কাম কৰি থব লাগে তো স্কুলৰ পৰা নটিচ দিছে আধাৰ কাৰ্ডখন লাগে তো ভাত পানী খাই ওলাই গেলো আমি তিনিজনে তাৰ পিছত ঘৰত আহিলো আহি এতিয়া সন্ধিয়া চাহৰ কাৰণে কিবা এটা বনাই আছো কিবা এটা মানে সুজিৰ কেক বনাই আছো আৰু তাৰ কাৰণে প্ৰস্তুতি চলাই আছো পুৰা একদম আৰু লগতে অকমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছো এই কাপটোৰ জোখৰে মই গুটেখিনি দিছো আৰু এইটো মই বনাম গিলাসত দিছো আৰু মানে কুকাৰত দি পেলাই এনেকে আৰু ইয়াতে মই দিছো কণী ব্যৱহাৰ কৰা অকমান ৰিফাইন দিছো আটা অকনমান দিছো সুজি আৰু গাখীৰ ব্যৱহাৰ কৰিছো আৰু সুজি আৰু চেনিখিনি মই মিক্সিত মাৰি লৈছো যাতে বেছি মানে ধুনিয়াকে গুৰি হৈ যায় আৰু সেইভাবে আৰু এতিয়া আৰু যিমান প্ৰয়োজনীয় গাখীৰ মানে পানী একদম ব্যৱহাৰ কৰা গাখীৰেৰে কৰি আছো ইফালে কুকাৰটো পাতি থৈ দিছো তাৰ পিছত এতিয়া মই ইয়াতে গিলাস কেইটাত অকমান ৰিফাইন দি মুছি লৈছো তাৰ পিছত অকমান আটা ছটিয়াই লৈছো যাতে কেকটো লাগি নধৰে তাৰ পিছত ধুনিয়াকে দি দিলো আৰু কিছু সময় পিছত এয়া দেখিছে কেক গিটা সম্পূৰ্ণ হৈছে তো উলাই আনিছো ঠাণ্ডা হ'ব দিছো ঠাণ্ডাৰ পিছত আপোনালোকক ইয়া দেখাইছো ইয়া ফাইনেল লুকটো সুজিৰ কেকৰ আৰু খুব ধুনিয়া আৰু হেলদিও হয় যেতুকে ইয়াতে বৰ বিশেষ একো মানে বেলেগ ধৰণৰ বস্তু দিয়া নাযায় অকল আটা সুজি এনেকুৱা ধৰণৰ টিফিনতো নিব পৰা যায় তো এনেকৈ বনাই ললো আজি এনেকৈ বনালো গিলাসত দি পেলাই ডাঙৰকৈ বনাব পাৰি ডাঙৰ টিফিন বা কেকৰ বাটিত এনেকৈ দিও বনাব পাৰি মই গিলাসতে বনাইছো আৰু খুব ধুনিয়া দেখিছেনে পুৰা ঢিলা হৈছে কোন বেকিং দিছিলো আৰু গিলাসটোৰ পৰা ধুনিয়াকৈ এৰা আহিছে আৰু ইয়াতে যে ৰিফাইন দিয়াৰ পিছত আটা দি ধুনিয়াকৈ গিলাসটো খহি লোৱা হয় না তো কেকটোত একদম ধুনিয়াকৈ ওলাই আহে লাগি নাথাকে তো এই দেখিছে কিমানখিনি ঢিলা হৈছে সো অকমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো আৰু টিফিনতো দিব বহুত ধুনিয়া হয় আৰু এনেকৈ ধুনিয়াকৈ কাট কৰি লৈছো আৰু আমি গুটেকেইটা খাই ভাল পালো আৰু লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু আজিৰ ভিডিওটো মানে 2 তাৰিখ আক্টোবৰ পৰা এনেকৈ মিলাই আজিৰ ব্লগটো একচুয়ালি ব্লগ মানে বাবুৰ এক্সামৰ কাৰণটো কৰিব পৰা নাছিলোৱে কিন্তু বেলেগ এটা অসুবিধাটো পৰিলো ভিডিওটো সম্পূৰ্ণকৈ চালে গম পাব আপোনালোকে ব্লগটো কন্টিনিউ কৰিলো মানে এতিয়া আজিলৈকে কাম যোৱা কালি ভালদৰে কৰাই নহল তেকে ভাত খাব লৈছো আলু পিটিকা ভাত ৰাতিপুৱা মানে এতিয়া 11টাই বাজিলে খাই লৈ মই বজাৰ যাম এওটো বন্ধই আছে আৰু গতিকে ঘৰত থেকে বাবুৰ লগত তো দুপৰীয়া ভাত খাওঁতে দেৰি হৈ যাব সো সেইকাৰণে ৰাতিপুৱা এতিয়া ভাত খাই লওঁ ভাতকেইটা খালি টেনচন নাই সো আলু পিটিকা ভাত মানে আমি 3 তাৰিখে এতিয়া এইখিনিটো 2 তাৰিখৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো ৰাতিপুৱা এতিয়া ভাত খাব লৈছো যেতুকে ঘৰত আছো গটেকিটাই স্কুলো নাই বা অফিসো নাই তো ভাতে খাম বুলি ভাবিলো 11টান বাজিছে ৰাতিপুৱা দুপৰীয়া একেলগে হৈ গৈছে আলু পিটিকা ভাত এনেকৈ ৰেডি কৰি আছো মই আৰু ভিডিওটো যেতুকে কন্টিনিউ কৰিছিলো মানে এনেকৈ কন্টিনিউ কৰা নহলে তাৰ পিছত আকৌ এনেকৈ কৰি আছো মানে আজি 2 তাৰিখৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছিলো তাৰ পিছতে মানে আপোনালোকক শেষৰ পালে ভিডিওটো চালে গম পাব মানে চাই থকা আৰু তেতিয়ালে গম পাব আজি ৰাতিপুৱাই ওলাই আহিছো মানে
পূজাৰ বতৰত পূজাৰ সময়ত এতিয়া আমি আজি মেডিকেল গৈ আছোঁ মানে হঠাৎ কালি ৰাতি আপোনালোক কম বাৰু কি হৈছে কি হোৱা নাই এখেতৰ অলপ প্ৰব্লেম হৈ আছে গতিকে এতিয়া আমি মেডিকেলত গৈ আছোঁ বাবুক স্কুল থলোঁ স্কুল থৈ মেলি এতিয়া মেডিকেলত গৈ আছোঁ আৰু বাকীখিনি আপোনালোক জনাই থাকিম কি হৈছে কি হোৱা নাই সকলোখিনি জনাম বাৰু আগতে ডক্টৰক দেখাই লওঁ তাৰপিছত আপোনালোক জনাই আছোঁ বেমাৰী এতিয়া মেডিকেল কলেজ পাইছোঁ আৰু ধুনীয়া লাগে কলেজখন ন মেডিকেল কলেজ এটা ডক্টৰ আছে না নাই এবাৰ কিমান সময় লাগে এতিয়া গাড়ী সোমাই দিলোঁ গৈ আছে মেলি দি আছে চাওকচোন কিন্তু পিঠ নেপেলা জেগা নাই এনেই কি ধুনীয়া চাফা আমাৰ অসমত এইটো বস্তু বৰ বেয়া দেখা পাইছেনে তামোল দেখাই দিছোঁ তামোল পিঠ যেতিয়ালৈকে তামোল পিঠ বন্ধ নকৰে তেতিয়ালৈকে কিন্তু আমাৰ ইণ্ডিয়া চাফা নহয় এইটো চাওক এইটো বস্তা কৰিলোঁ মোৰো এটা লগতো কৰিলোঁ মোৰো অলপমান দেখাই ল'ম আহিছোঁ যেতিয়া ওলাই আহিলোঁ আমি এতিয়া মেডিকেলৰ সকলো কামখিনি হ'ল কিন্তু পৰীক্ষা এটা পৰীক্ষা বাহিৰত কৰিব লাগিব এটা বাৰু ইয়াতে দিছোঁ এতিয়া জিকি গৈ আছোঁ সেই ৰাতিপুৱা 7টা বজাৰ পৰা ঘূৰি আছোঁ মেডিকেলতে ঘূৰি আছোঁ 7টা বজাৰ পৰা আজিৰ ব্লগটো মেডিকেলৰ ব্লগ হানে আহিছে মানে বেমাৰৰ ব্লগ হানে আহিছে মোৰ বেমাৰৰ ব্লগ থাকেই বেছিভাগ বেমাৰে হৈ থাকে তো এইফালে বেমাৰী তো এওঁৰ মানে সুখটো হৈছে কি পেচাব ইনফেকশ্যন হৈছে যোৱাকালিৰ পৰা বহুত বেছি হৈ গৈছে তো সেইকাৰণে আজি মানে মেডিকেল লৈ আহিলোঁ এতিয়া ডক্টৰে চালে কিবা কি মানে দুটাই পৰীক্ষা কৰিব দিছে এটা পেচাব আৰু আল্ট্ৰাচাউণ্ড ন আল্ট্ৰাচাউণ্ডটো ইয়াতে বহুত দিন লাগিব যিহেতুকে চৰকাৰী মেডিকেল 14 তাৰিখলৈকে ৰখিব লাগিব তো আমি বাহিৰতেও কৰিম পৰীক্ষাবিলাক আৰু এটা খালি পেচাবটো ইয়াতে থৈছোঁ অহাকালি ৰিপৰ্ট পাম তো ডক্টৰে এনে চোৱা মতেতো পেচাব ইনফেকশ্যন হোৱা বুলিয়ে কৈছে আৰু তথাপি পৰীক্ষাকেইটা কৰি লওঁ কাৰণ ভয় লাগে ন ভিতৰত কিবা হৈ থাকিব পাৰে ধৰিব নোৱাৰি আজিকালি চ' সেইখিনি কৰি লওঁ আৰু সেই ৰাতিপুৱা বাবুক থোৱাৰ পৰা আমি এনেকৈ ঘূৰি আছোঁ ভোকো লাগিছে তো এতিয়া বাহিৰতে কিবা এটা খাই ল'ম এইফালে বৰষুণো দিছে তো আপোনালোকক দেখাই আছোঁ সকলোখিনি বাকীখিনিও দেখাই আছোঁ ঘৰত গৈ আৰু বাবুক আনিবও লাগিব বহুত কাম আছে ঘৰত এনেকৈ থৈ আহিছোঁ গোটেইখিনি চ' এতিয়া কিবা খাই লওঁ গৈ আছোঁ মাছ দেখা পালোঁ একদম লোকেল মাছ বৰষুণ এইফালে সৰু মাছ আৰু ডাঙৰ মাছ লৈ আহি আছে এইফালে দেখিছে তো লৈ ল'লোঁ সেইকাৰণে সৰু মাছ আৰু ডাঙৰ একদম লোকেল পুখুৰীৰ বোলে এইখিনি লৈ ল'লোঁ কিছু বেগত আছে খাব সোমাইছোঁ কাৰণ ঘৰত গৈ কৰা বহুত সময় লাগি যাব অলৰেডি ভোকে লাগি আছে সেইকাৰণে মানে আমাৰ ৰঙিয়াতে আমি প্ৰায় এইখনত খাওঁ তো ইয়াতে সোমাইছোঁ ইয়াতে এতিয়া আমি শুকান ৰুটি আৰু দেখাম বাৰু কি দিছোঁ এইখনত বঢ়িয়া বনায় বাবু স্কুলৰ সন্মুখত আমি প্ৰায় এইখনতে বাবু যদি গম পাই কি হাল্লা লগাব মাংস নাখালোঁ কাৰণ কিয় এইখনত মাংসও বহুত ভাল বনায় কিন্তু আমি মাংসটো কিয় খোৱা নাই মানে যোৱাকালিৰ পৰা বাবু মাংস খাম বুলি কৈ আছে যদি মাংস খাই দিওঁ মাৰিব ভিডিঅ'ত যদি দেখা পায় বেয়া দিব কাৰণ কালি মানে মাংস সি নিজে নাখাওঁ বুলি ক'লে কাৰণ কিয় এই ডমিন'জ খালে সেইকাৰণে খালি নাখায় আজি খাম বুলি কৈছে বা পাছত খাম বুলি ক'লে এতিয়া যদি আমি খাই দিওঁ চেচ সেইকাৰণে মাংস নাখাওঁ তৰকা আৰু এই ৰুটি লৈ আছোঁ চলো তো ইয়াতে খাইছোঁ কাৰণ ঘৰত গৈ কৰা এতিয়া বহুত সময় লাগিছে মাছ চাছো আছে ঘৰ একোৱে কৰা নাই ৰাতিপুৱাই ওলাই আহিছোঁ তো ইয়াতে খাই লওঁ এতিয়া শুকান ৰুটি গৰম পূৰা শুকান ৰুটি মজা শুকান আৰু এই চব্জি লৈছোঁ এইফালে তৰকা মিলাই লৈছোঁ দুইটা গৰম গৰম পূৰা খাই লওঁ
আপোনালোকে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাইছে গম পাইছে তো মই মেডিকেলত আহিব লগা হ'ল কাৰণ এওঁৰ অকণমান গাটো অসুস্থ কিবা এটা প্ৰব্লেম হৈছে সৰুকৈ তো আপোনালোকে গম পালে তো এনেকুৱাই আৰু মন চন বেয়া লাগে ডাঙৰ হওক সৰু হওক প্ৰব্লেম হ'লে আৰু বিশেষকৈ হেল্থৰ কিবা এটা হ'লে বহুত বেছি বেয়া লাগে আৰু যিহেতুকে ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো ইয়াতে সোমাই ৰুটি খাই ল'লোঁ এইটো কাপত এনেকৈ চাহ তাহ খাই মজাই বেলেগ সিয়ে গাটো ধুয়ে কামত লাগি গৈছে যিহেতুকে মাছখিনি কিনি অনা হৈছিলে দেখা পাইছে তো গাটো ধুয়ে মানে ফাৰ্ষ্ট মাছখিনি চাফা কৰিব লৈছোঁ সৰু মাছখিনি বহুত সময় লাগিব তাৰপিছত স্কুল যাব আছে মানে বহুতে কাম আৰু মনটো বহুত বেছি মানে বেয়া লাগি আছে এনেকুৱা অকণমান মানে হঠাতে কিবা এটা হৈ গ'লে বহুত বেছি বেয়া লাগে তো ভিডিঅ'টো যদি আপোনালোকৰ ফালে লাইক কমেণ্টখিনি কৰিব আৰু এতিয়া লগ পাইছোঁ একদম ৰাতি এতিয়া প্ৰায় 9টা বাজিছে মই শুব লৈছোঁ কাৰণ দিনটো বহুত বেছি টায়াৰ্ড হৈ আছোঁ তো লগ পাই আছোঁ আপোনাৰ নেক্সট ভিডিঅ'ত আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব